নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে দিশা লাৰ্ণিং ইউটিউব চেনেল। আজি আমি এক্সাৰসাইজ 2.2 কৰিম। ইয়াৰ আগতে আমি এক্সাৰসাইজ 2.1 কৰিছিলোঁ আৰু শূন্য আৰু খগৰ মাজত সম্পৰ্ক চাইছিলোঁ। আমি এইকেইদিন ভিডিঅ' দিব পৰা নাই, সেইটো আমাৰ পাৰ্চনেল ৰিজনৰ কাৰণে। আশা কৰোঁ এতিয়া আমি ৰেগুলাৰ দিব পাৰিম। চাওক এতিয়া আমাৰ 1 নম্বৰ কি কৈছে, তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু শূন্য আৰু খগৰ মাজত সম্পৰ্ক সত্যাপন কৰা। আমাক কি কৰিব লাগে? শূন্য আৰু খগৰ মাজত সম্পৰ্ক ওলাব লাগে। আমি এটা উদাহৰণ কৰিছিলোঁ আগৰ ক্লাছত। চাওক এতিয়া কি আছে, x² - 2x - 8। চাওক ইয়াত আমি কি কৰিম? মধ্যপদ বিভাজন কৰিম। মধ্যপদ বিভাজন কি কৰে চাওক, x² হ'ল। ইয়াত কি আছে 1, x লগত খ কি আছে 1 আৰু ইয়াত কি আছে 8। 1 আৰু 8 আমি কি কৰিম? মাল্টিপ্লাই কৰিম। 1 × 8 কিমান হৈছে? 8 হৈছে। চাওক এতিয়া এইটোক আমি কি কৰিম? এইটোক আমি -2 লগত খজাম। চাওক কেনেকৈ বনাম? -4x + 2x। চাওক কি হ'ব? 4 আৰু ইয়াত কি আছে 2, 4 2 কিমান হ'ব? 8 হ'ব। 8 ইয়াত চাওক কি আছিলে? -8 হ'ব, কাৰণ ইয়াত মাইনাছ আছিলে, সেইটো মাইনাছ হয়। চাওক -8 ওলাইছে। আমি -8ক এনেকৈ ভাঙিব লাগে যাতে ই -2 হয়। পূৰণ কৰিলে যাতে -8 হয় আৰু যোগ বা বিয়োগ কৰিলে যাতে -4 হয়, -2 হয়। চাওক আমি কি কৰিছোঁ? 4 আৰু 2 লৈছোঁ। 4 2 কিমান হ'ব? 8 হ'ব। এটা মাইনাছ আছে, সেইকাৰণে মাইনাছ হ'ব ইয়াত। আৰু -4 + 2, 4 পৰা 2 গ'লে 2 হ'ব। সেইকাৰণে আমি কি কৰিছোঁ? মধ্যম পদ বিভাজন কৰিছোঁ, -8। চাওক x² ইয়াত -4x আছে, ইয়াত +2x আছে, ইয়াত -8 আছে। চাওক চাওক ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম? ইয়াৰ পৰা আমি কমন ল'ব পাৰিম x কমন ল'ব পাৰিম। x কমন ল'লোঁ আমি, কিমান থাকিব ইয়াত? x থাকিব, দুটা x আছিলে, এটা x থাকিব ইয়াত, এটা x। আৰু কি হ'ব? চাওক মাইনাছ, ইয়াৰ পৰা x টো আহি গ'ল, থাকিলে কিমান? 4, এইটো 4 হ'ল। প্লাছ আছে ইয়াত, এতিয়াৰ পৰা কি কমন যাব? 2 কমন যাব। x - 4 মিলিছেনে? আমাৰ এই দুটা আমাৰ মিলিব লাগিব, এইটো আৰু এইটো মিলিব লাগিব। x - 4 ইয়াত ওলালে, ইয়াতো x - 4 ওলাব লাগিব। ইয়াত প্লাছ হ'লে নহ'ব। এতিয়া আমাৰ কি ওলালে? x + 2, x + 2 আৰু কি পালোঁ? x - 4। এতিয়া বহুপদটোৰ আমি কি কৰিছোঁ? মধ্যম পদ বিভাজন কৰিছোঁ। মধ্যম পদ মানে কি আছিলে? এইটো মধ্যম পদ, এইটো -2টো, এইটোক আমি বিভাজন কৰিছোঁ, মানে ভাঙি দিছোঁ। ভাঙি কিনে আমি কি বনাইছোঁ? যাতে পূৰণ কৰিলে -8 হয় আৰু প্লাছ মাইনাছ কৰিলে যাতে -2 হয়। সেইটো 4 2 × 8 আৰু 4 পৰা 2 গ'লে 2 হ'ল। এতিয়া আমি কি কৰিম? এই বহুপদটোৰ মান কি হ'ব? শূন্য হ'ব। কেতিয়া হ'ব? যেতিয়াহ'লে এই গোটেইটো শূন্য হয়, তেতিয়াহে মাত্ৰ হ'ব। এই বহুপদটোৰ মান শূন্য হ'ব যদিহে কি হ'ব? x + 2 = 0 বা x - 4 = 0 হয়। চাওক কি হৈছে? x ৰ মান কিমান ওলাইছে? -2 ওলাইছে। x + 2 = 0 আছিলে, x কিমান হ'ল? -2। আৰু ইয়াত x - 4 = 0 আছিলে, x কিমান হ'ব? 4 হ'ব। হ'ল। এতিয়া আমি কি কৰিব লাগে? শূন্য আৰু খগৰ মাজত সম্পৰ্ক ওলাব লাগে। হ'ল। এতিয়া খগ চাওক কি আছে? x ৰ খগ কি হয় ইয়াত? চাওক a1 মানে কি হয়? x ৰ খগ কিমান আছে? 1 লিখিম আমি। পিছত b1 বা b যি লিখোঁ আমি, a1 b1 লিখিলে হ'ব বা ab লিখিলে হ'ব। আমি ab লিখোঁ, ধৰক a ইমান আৰু b কিমান হয়? -2 হয়, -2। আৰু c কিমান হয় আমাৰ? -a, মানে ধ্ৰুৱক। a2 x ৰ সহগ, b2 y ৰ সহগ আৰু c2 ধ্ৰুৱক। চাওক আমি কি পাইছোঁ? আমি আলফা + বিটা কিমান হয়? -b/a সূত্ৰ আছিলে, আৰু আলফা বিটা কিমান হয়? c/a। এই দুটা শূন্য দুটাৰ যোগফল, এইটো শূন্য দুটাৰ পূৰণফল। শূন্য দুটাৰ যোগফল কিমান হ'ব? আলফা + বিটা মানে -b/a, মানে -2/1। আৰু শূন্য দুটাৰ পূৰণফল কি আছিলে? আলফা বিটা আৰু বিটা মানে c/a। চাওক c/a মানে কিমান আছে? c কিমান আছে আমাৰ ইয়াত? -8
8 আৰু a কিমান আছে 1 মানে কিমান হ'ব মাইনাস অফ 8 তাক আমি এনেকা গুটিকেইটা অংক কৰিব লাগিব শূন্য আৰু খগৰ মাজত সম্পৰ্ক লাব লাগিব চাওক শূন্য কি আছিল আমাৰ শূন্য আছিল আমাৰ 2 আৰু 4 আৰু খগ কি আছিল আমাৰ খগ আছিল আমাৰ চাওক 1 -2 আৰু -8 আমি একেটাৰ মাজত কি কৰিছো সম্পৰ্ক ওলাইছো হল এটা আমি 2 নম্বৰটো কৰিম চাওক এটা আমাৰ 2 নম্বৰটো আমাৰ কি কৈছে চাওক 4s² - 4s + 1 চাওক ইয়াত আমি কি কৰিম মধ্যমপদ বিভাজন কৰিম আগতে কি কৰিম 4 আৰু 1 মাল্টিপ্লাই কৰিম চাওক 4 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব এই 4 ক আমি -4 কেনেকৈ বনাম চাওক +4 ক -4 বনাব লাগিব ভাঙি কিনে চাওক কি কৰিম আমি -2 আৰু -2 দুটা প্লাস কৰিছো কিমান হ'ব -2 আৰু -2 -4 হ'ব আৰু -2 আৰু -2 পূৰণ কৰিলে +4 হ'ব মানে এটা পূৰণ কৰিলে এইটো হয় আৰু যোগ বা বিয়োগ কৰিলে এটা মাজৰটো হয় আমি কি কৰিছো 4s² - 2s - 2s + 1 এই 4s ক আমি ভাঙি দিছো -2s আৰু -2s কৰি চাওক ইয়াত -2s এইটো -2s দুটা মিলাই কিমান হ'ব -4s হ'ব হল চাওক এতিয়া আমি কি কৰিছো 2s কমন লৈছো এইটোৰ পৰা বাছিলে কিমান ইয়াত 2s বাছিলে ইয়াত বাছিলে কিমান 1 বাছিলে ইয়াত 2s টো ইয়াত আহি গ'ল থাকিলে 1 আকৌ ইয়াত চাওক ইয়াত -2s + 1 আছে আমি -2 কমন লৈ লৈছো -1 কমন ললে কি হ'ব চাওক যেটো প্লাস থাকিলে মাইনাস হৈ যাব এইটো মাইনাস আছে এইটো প্লাস হৈ গ'ল আৰু যেটো প্লাস আছে এইটো মাইনাস হৈ গ'ল কি হল -1 কমন ললে 2s - 1 হল এতিয়া 2s - 1 ইয়াতো 2s - 1 এতিয়া কি হ'ব এই বহুপদটোৰ মান শূন্য হ'ব যদিহে এই বহুপদটো কেতিয়া শূন্য হ'ব যেতিয়া এই দুটাৰ মান শূন্য হ'ব 2s - 1 = 0 বা 2s - 1 = 0 চাক যেতিয়া 2s - 1 = 0 তেতিয়া কি হ'ব s = কিমান হ'ব 1 টো ইফালে আহি যাব আৰু 2 টো ইয়াত মাল্টিপ্লাই হৈছে ইফালে আহি ডিভাইড হ'ব 1/2 ইয়াত চাক সেম এইটো সেম এখানে হাফ এতিয়া আমি কি পাইছিলো a = কিমান আছিল 4 আছিল b = -4 আছিল আৰু c = কিমান আছিল 1 আছিল ax² + bx + c আছিল না ফৰ্মুলাটো এইটো চাক a = 4 b = -4 আৰু c = 1 হয় সেইকাৰণে আমি কৈছো a = 4 b = -4 c = 1 এটা খুণৰ দুটা যোগফল কি আছিল সূত্ৰ আমি পাইছিলো আলফা + বিটা হয় আলফা + বিটা = -b/a -b মানে -4/4 b মানে -4 a মানে 4 তে 4 দি 4 কাটা গ'ল বাছিলে কিমান 1 আৰু -1 আছে প্লাস হৈ গ'ল খুণৰ দুটাৰ পূৰণফল কি আছিল আলফা আৰু বিটা আলফা বিটা মানে কিমান আছিল c/a c মানে কিমান আছিল 1 আৰু a মানে 4 c/a মানে 1/4 চাক এতিয়া আমাৰ 3 নম্বৰটো কি কৈছে 6x² - 3 - 7x এটা উল্টা দিছে অলপ x টো ইয়াত আহিব এইটো ইয়াত যাব সেইকাৰণে মিলাই দিছো আমি 6x² - 7x - 3 ইয়াত a = কিমান হয় 6 b - 7 আৰু c - 3 হয় এতিয়া আমি কি কৰিম মধ্যমপদ বিভাজন কৰিম মানে -7 ক এই দুটাৰ পূৰণফলৰ লগত মিলাম 6 আৰু 3 - 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব -18 হ'ব এই -18 আমি বনাব লাগিব কি দি -7 ক ভাঙি কিনে চাক আমি কি কৰিছো -9 আৰু +2 কৰিছো -9 + 2 কৰিলে কিমান হ'ব -7 হ'ব আৰু -9 আৰু 2 মাল্টিপ্লাই কৰিলে -18 হ'ব হল 6x² - 9x + 2x - 3 এই দুটাৰ পৰা আমি কি কমন লৈছো 3x কমন লৈছো এই দুটাৰ পৰা কি কৰিছো আমি 3x কমন লৈছো তো বাছলে আমি কিমান যাক ইয়াত 3 × 2 = 6 এইটো 2 আৰু x এটা থাকিব ইয়াত এটা আমি ইয়াত লৈছো এটা ইয়াত থাকিব দুটা আছিল ন ইয়াত -3 3 3 × 9 মানে 3 বাছিলে প্লাস ইয়াত কি কমন লৈছো এইটো আৰু এইটো সেম হয় এখানে 1 কমন লৈছো চাক 1 কমন ললে 2x - 3 থাকিব ঠিক আছে আমাৰ 3x + 1 আৰু 2x - 3 এই বহুপদটোৰ মান শূন্য হ'ব যদিহে আগৰ নিচিনা 3x + এইটো 0 আৰু এইটো 0 চাক হল এটা কি আছে 3x + 1 = 0 x = কিমান হ'ব 1 টো ইফালে আহি যাব সেইকাৰণে মাইনাস হ'ব ইয়াত +1 আছিল ইফালে আহি -1 আৰু 3 টো ইয়াত মাল্টিপ্লাই হৈছে ইফালে কি হ'ব ডিভাইড হ'ব -1/3 আৰু ইয়াত কি হ'ব 2x - 3 = 0 আছিল 2x = কিমান হ'ব 3 হ'ব এফালে -3 আছিল ইফালে +3 x টো কি আছিল 2 লগত মাল্টিপ্লাই হৈছিল ইফালে আহি 2 টো ডিভাইড হৈ যাব 3/2 কি কৈছে আমি a = পাইছিলো নহয় a = 6 b = -7 আৰু c = -3 a = 6 b = -7 আৰু c = -3 এতিয়া আমি ক্ষুদ্ৰটো সাধারণ কি পাইছো আমি এটাকে খুন দুটা যোগফল মানে আলফা প্লাস বিটা কিমান আছে -b/a তেন্তে -b মানে কিমান আছে -7 আছিল আৰু a মানে 6 আছিল তে -7 আছে প্লাস আর বাকি কিমান 7/6 আৰু শূন্য দুটাৰ পূৰণফল মানে কি আছে আলফা আৰু বিটা মাল্টিপ্লাই আলফা বিটা
কিবা c/a কিমান হ'ব -3/6 মানে 3 দি 6 ক দুইবাৰ গৈছে ইয়াত 1 কিমান হ'ব হাফ চাকা কি হৈছে আমাৰ কি হ'ব -2 আছে মাইনাস আৰু ইয়াত 1 তলত 2 মানে মাইনাস অফ হাফ এটা সাইন নম্বৰটো কি আছে আমাৰ 4u² + 8u চাক ইয়াত আমাৰ c2 দিয়া নাই ax² + bx + c2 নাই মানে c 0 হয় চাক এই দুটাৰ পৰা আমাৰ কি কমন যায় 4u কমন যায় ইয়াৰ পৰা যদি 4u কমন লৈলো আমি তেতিয়া কিমান বাচিব আমাৰ ইয়াত u বাচিব কাৰণ u দুটা আছে আমি এটা লৈ লৈছো এটা থাকিব ইয়াত আৰু ইয়াত 8u আছে তে 4 দি 8ক দুইবাৰ 4 2 * 8 সেইকাৰণে 2 এই বহুপদটোৰ মান শূন্য হ'ব যদি হে চাক এই বহুপদটো কেতিয়া শূন্য হ'ব যেতিয়া এই দুটা শূন্য হয় চাক 4u = 0 বা u + 2 = 0 হয় তে 4u = 0 হয় যদি u কিমান হ'ব 0 হ'ব আৰু u + 2 = 0 হয় যদি u কিমান হ'ব এবাৰে প্লাস 2 ফালে গৈ -2 এতিয়া কি পাইছো a = 4 আৰু b = 8 আৰু c = 0 পাইছো নহয় a = 4 b = 8 আৰু c = 0 কাৰণ ধ্ৰুৱক নাই ইয়াত c নাই সেইকাৰণে 0 দেখিছো আমি এটাকে শূন্য দুটাৰ যোগফল কিমান হ'ব আলফা প্লাস বিটা মানে কি আছিল -b/a মানে -b মানে কিমান আছিল 8 আছিল আমাৰ b মানে 8 আৰু a মানে কিমান আছিল 4 -8/4 মানে -2 4 দি 8ক দুইবাৰ গৈছে সেইকাৰণে -2 আৰু শূন্য দুটা পূৰণফল কিমান আছে আমাৰ আলফা আৰু বিটা মাল্টিপ্লাই মানে c/a মানে 0/4 মানে 0 হল পাঁচ নম্বৰ আমাক কি দিছে t² - 15 এই চাক আমাক কি দিছে ax² ইয়াত b দিয়া নাই আগৰটো c দিয়া নাছিল এতিয়া b দিয়া নাই ডাইৰেক্ট c দিছে যেতিয়া c দিয়া থাকিব তেতিয়া আমি কি কৰিব লাগিব a² - b² সূত্ৰ নিব লাগিব আমি কি পাইছিলো a² - b² কি আছিল a + b আৰু a - b হল চাক ইয়াতো তেনেকা চাক t² - কি হ'ব 15 আছে ইয়াত তাৰ স্কয়াৰ কৰিলে কি হ'ব এতিয়া চাকচোন √15 এটো যেন স্কয়াৰ কৰি দিতে কি হ'ব 15 হ'ব ৰুট উঠি যাব আৰু a² - b² সূত্ৰটো নিব লাগিব কি আছিল a + b * a - b a + b মানে কি হ'ব t + √15 আৰু ইয়াত হ'ব t - √15 হল এই বহুপদটোৰ মান শূন্য মান নালাগে শূন্য হ'ব তো শূন্য হ'ব যদিহে কি হ'ব t + √15 = 0 হয় বা t - √15 = 0 হয় তে t কৰি কিমান হ'ব ইয়াত -√15 আৰু ইয়াত t কৰি কিমান হ'ব +√15 প্লাস দিব নালাগে হল আমাৰ শূন্য দুটা ওলাই গ'ল এতিয়া আমি শূন্য দুটাৰ মাজৰ সম্পৰ্ক ওলাব লাগিব আচ্ছা ইয়াত আমাৰ a কিমান আছিল এতিয়া a কিমান আছিল আমাৰ ইয়াত 1 b আমাৰ 0 আৰু c আমাৰ কিমান দিছিলে -15 tak -15 হল এতিয়া আমি কি কৰিম শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল মানে শূন্য দুটাৰ মাজৰ সম্পৰ্ক ওলাম tak কি হ'ব চাক আমি কি পাইছো a = 1 b = 0 আৰু c = -15 এতিয়া কি হ'ব শূন্য দুটাৰ যোগফল মানে কি আছিল আলফা প্লাস বিটা আছিল আলফা প্লাস বিটা মানে কিমান হ'ব -b/a তে b আমাৰ 0 আছে ইয়াত b 0 হয় তেতিয়া কি হ'ব 0 আৰু শূন্য দুটাৰ পূৰণফল কিমান আছিল আমাৰ চাক আলফা বিটা মানে c/a মানে c মানে কিমান হয় -15 চাক সরি ইয়াত -15 দিব লাগিব মাইনাস হল -15/1 ইকুয়াল কিমান হ'ব -15 হল চাক 6 নম্বৰ আমাৰ কি দিছে 3x² - x - 4 ইয়াত চাই এর খ কিমান আছে মানে x এর খ 3 চাক x এর খ কি আছে 3 আৰু x এর খ কি আছে -1 আৰু c কিমান আছে মানে a3 b মানে -1 আৰু c কিমান হ'ব -4 এতিয়া আমি কি কৰিব মধ্যম পদ বিভাজন কৰিব লাগিব আগতে 3 আৰু 4 মাল্টিপ্লাই 3 4 গুণ 12 আৰু এতিয়া কি -1ক 12 বনাব লাগিব চাক -1 মানে কিমান হয় -4 + 3 আৰু 4 3 গুণ 12 3x² - 4x + 3x - 4 কি হ'ব ইয়াৰ পৰা কি কমন যাব আমাৰ চাক ইয়াৰ পৰা আমাৰ x² কমন যাব যদি x² কমন লও আমাৰ কি থাকিব ইয়াত
x কমন যাব সরি x কমন গলে তো কি থাকিব আমাৰ 3x থাকিব 3x minus 4 ইয়াৰ পৰা x কমন লৈছো 4 বাছিলে ইয়াৰ পৰা x কমন লৈছো 3x বাছিলে প্লাস এসাকে কি কমন যাব 1 কমন যাব 3x minus 4 হল x plus 1 আৰু 3x minus 4 কি হ'ব এই বহুটো মান শূন্য কেতিয়া হ'ব চাক এই বহুটো শূন্য হ'ব যদিহে x plus 1 equal to 0 বা 3x minus 4 equal to 0 হয় x কিমান হ'ব ইয়াৰ পৰা -1 আৰু ইয়াৰ পৰা x কিমান হ'ব আমাৰ 4/3 হল চাক এতিয়া আমাৰ কি হ'ল শূন্য দুটা লাগি গ'ল এতিয়া আমি শূন্য আৰু খগৰ মাজত সম্পৰ্ক কৰাম আমি কি পাইছো এতিয়া a equal to কিমান পাইছো 3 পাইছো b equal to -1 আৰু c equal to -4 এতেকে শূন্য দুটা যোগফল কি হ'ব আলফা প্লাস বিটা মানে মাইনাস অফ b বাই a মাইনাস b মানে মাইনাস অফ -1/3 মাইনাস আছে প্লাস মানে 1/3 আর শূন্য দুটা পূরণফল মানে আলফা বিটা মানে c বাই a মানে মাইনাস অফ 4/3 এটো মানে একই মাইনাস অফ 4/3 হল আমার 1 নম্বৰ কমপ্লিট এটা 2 নম্বৰ সাক 2 নম্বৰটো কি কৈছে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্য দুটা যোগফল আৰু গুণফল হিচাপে লৈ একোটা দ্বিঘাত বহুপদ ওলাব লাগে আমাক কি কৈছে দুটা জোৰ দিছে এটা এইটো আৰু এইটো এটা হৈছে শূন্য দুটাৰ যোগফল আৰু এটা হৈছে সংখ্যা দুটাৰ পূৰণফল মানে এটা যোগফল আৰু গুণফল এই দুটাক লৈ আমি কি কৰিব লাগে এটা দ্বিঘাত বহুপদ ওলাব লাগে এই সহজ হয় আমি ফাৰ্ষ্টতে কৰি আইছিলো কি আছিল দ্বিঘাত বহুপদ এটাৰ যেটো ফৰ্মেট আছে ফৰ্মেটটো কি আছিল ax স্কয়ার + bx + c ন আমি কি লিখিম ধৰা হল দ্বিঘাত বহুপদটো কি হয় ax স্কয়ার + bx + c জিরো নিদিও কি দ্বিঘাত সমীকরণ নহয় এটো বহুপদ হয় কাৰণে জিরো নিদিও আমি হল আমি ধৰিছো যে x স্কয়ার + bx + c কি হয় দ্বিঘাত বহুপদটো যেটা মোক ওলাব দিছে হল তাৰ শূন্যটো কি হ'ব আলফা আৰু বিটা হ'ব আমি ওলাইছিল আগতে কি দিয়া আছে এতিয়া আৰু শূন্য দুটা ক্ৰমে আলফা আৰু বিটা হল এতেকে মানে অ্যাকর্ডিং টু কোয়েশ্চন কি দিছে না প্রশ্নমতে কি দিছে না শূন্য দুটা যোগফল 1/4 মানে আলফা প্লাস বিটা মানে কিমান দিছে 1/4 আৰু আলফা বিটা পূৰণফল কিমান দিছে আমাক -1 হৈছে এতিয়া আলফা প্লাস বিটা মানে 1/4 আলফা প্লাস বিটা মানে কিমান আছিল আমাৰ আলফা প্লাস বিটা মানে আমি কি পাইছিলো আমি পাইছিলো যে আলফা প্লাস বিটা মানে মাইনাস অফ বি বাই এ আমি অলপ আগত কৰি আইছো তো মাইনাস অফ বি বাই মানে 1/4 আর ইয়াত আলফা বিটা মানে কিমান পাইছিলো আমি সি বাই পাইছিলো সি বাই এ মানে কিমান পাইছো আমি মাইনাস অফ 1 হল সাক ইয়াত তলত কিমান আছে ইয়াত তলত আছে 4 আর ইয়াত সাক এ আছে ইয়াত তলত দেখো আছে নাই আমি এটো নিজে দিব লাগিব সাক প্লাস সি বাই এ ইকুয়াল কিমান হ'ব মাইনাস অফ 1 তলত আমি 4 দিছো তলত যদি আমি 4 দিও তেতিয়া কি হ'ব ওপৰত আমি 4 দিব লাগিব আমি সাক তলত আমি 4 দিছো কিয় কাৰণ ইয়াত সাক এ আছে তলত ইয়াত তলত 4 আছে কিন্তু ইয়াত সাক এ আছে তলত ইয়াত একো নাই এই কাৰণ আমি কি দিছো এবাৰ নিজে 4 দিছো তলত যদি 4 দিতে কি হ'ব ওপৰতো 4 দিব লাগিব এটা ক্যান্সেল দি গলে আকৌ -1 হৈ যায় হল তামা কিমান হইতিয়া c বাই a ইকুয়াল কিমান হল আমাৰ মাইনাস অফ 4/4 সাক এটা কি পাইছো এটাকে a ইকুয়াল কিমান পাইছো আমি 4 আর মাইনাস অফ b মানে মাইনাস b ইকুয়াল কিমান পাইছো 1 হয় তে b ইকুয়াল কিমান হ'ব -1 b ইকুয়াল কিমান হ'ব -1 আর c ইকুয়াল কিমান হ'ব সাক c ইকুয়াল কিমান হয় -4 হল এটাকে আমার দ্বিঘাত বহুপদটো কি হ'ব থেকে ax স্কয়ার + bx + c ইকুয়াল কিমান হ'ব দ্বিঘাত বহুপদটো এর জগত এর মান মানে কিমান হ'ব 4x স্কয়ার পিছত b এর মান b মানে কিমান আছে -1 * x + c কিমান আছে আমাৰ -4 তো বহুপদটো কি হ'ব আমাৰ চাকচোন 4x স্কয়ার
মাইনাছ এক্স মাইনাছ 4 এইটো আমাৰ নিৰ্ণয় বহুপদ আমাক এইটো ওলাব দিছিলে ঠিক তেনেকৈ বাকীকেইটা কৰিম এইটো আমাৰ হৈ গ'ল 1 নম্বৰটো এতিয়া 2 নম্বৰটো চাক ঠিক হ'ল 2 নম্বৰটো কি দিছে আমাক √2 আৰু 1/3 √2 মানে কি হয় ঘূৰ্ণন দুটাৰ যোগফল আৰু 1/3 মানে কি হয় ঘূৰ্ণন দুটাৰ পূৰণফল আমাক কি দিছে ধৰা হ'ল নিৰ্ণয় বহুপদটো ax² + bx + c আগৰ নিচিনা আৰু ইয়াৰ ঘূৰ্ণন কি হ'ব আলফা আৰু বিটা এতিয়া আমাক কোৱেশ্চন কি কৈছে একৰ্ডিং টু কোৱেশ্চন মানে আলফা + বিটা √2 দিছে ঘূৰ্ণন দুটাৰ যোগফল কিমান হয় √2 আলফা + বিটা মানে কি পাইছো -b/a মানে √2 আৰু আলফা বিটা মানে কি হ'ব 1/3 মানে পূৰণফল কিমান হয় 1/3 c/a হয় আলফা বিটা মানে c/a কিমান হয় 1/3 চাগে ইয়াৰ জগত কি আছে 3 আছে ইয়াৰ c জগত 1 আছে কিন্তু ইয়াৰ চাক ইয়াৰ জগত একো নাই সেইকাৰণে কি কৰিছো এৰ জগত আমি 3 দিছো কাৰণ ইয়াৰ 3 আছে মিলাব লাগিব নহয় আমাক চাক ইয়াৰ 3 দিছো কিন্তু ইয়াৰ 3 আমি এনে দিব নোৱাৰিম কি দিব লাগিব ওপৰটো এটা 3 দিব লাগিব হল চাক কি পাইছো আমি b মানে -b মানে কিমান পাইছো আমি 3/√3 পাইছো a মানে 3 পাইছো আৰু c মানে কিমান পাইছো 1 পাইছো চাক এতেকে a কিমান পাইছো আমি 3 পাইছো b কিমান পাইছো আমি চাকচোন b আমি পাইছো যে -b পাইছো 3√3 হয় এতিয়া b কিমান হ'ব -√3 এইফালে আহি যাব -3√3 আৰু c কিমান হ'ব 1 হ'ব চাক কিমান হ'ব 3√2 আছে আমি √3 লিখি দিছিলো ওপৰতে এটা কি হ'ব √2 হয় 3√2 এতিয়া কি হ'ব b -b 3√2 হয় b কিমান হ'ব -3 এইফালে আহি যাব -3√2 আৰু c কিমান আছে আমাৰ 1 আছে হল চাক এতেকে ax² + bx + c মানে কিমান হ'ব এৰ জগত 3x² + bx মানে b মানে কিমান আছে -3√2x + c মানে 1 মানে 3x² - 3√2x + 1 এটা আমাৰ বহুপদটো নিৰ্ণয় কৰিবলগীয়া হয় হল চাক আমাৰ 3 নম্বৰটো কি কৈছিলে 0 আৰু √15 কিউৰি ধৰা হল নিৰ্ণয় বহুপদটো কি হ'ব ax² + bx + c আৰু যাৰ ঘূৰ্ণন দুটা কি হ'ব আলফা আৰু বিটা একৰ্ডিং টু কোৱেশ্চন কি কৈছে আমাৰ আলফা + বিটা 0 আৰু আলফা বিটা কিমান হয় √5 চাক -b/a = 0 হয় আৰু ইয়াত c/a কিমান হ'ব √5/1 আমি মিলাইছো a মিলাইছো ইয়াত a 1 হয় ইয়াতো আমি 1 দিছো তাৰপৰা আমি কি পাইছো a এর মান 1 পাইছো b এর মান 0 পাইছো c এর মান কিমান পাইছো আমি √5 হল চাক পিছত এটাকে x² + bx + c মানে এর মান বহাইছো b এর মান বহাইছো c এর মান বহাইছো আগৰ নিচিনাই সব সেম x² + 15 পাইছো আমি চাক পিছতো চাক পিছতো সেম 1 আৰু 1 দিছে আমাক আমি ধৰিছো আগতে x² + bx + c হয় আৰু আলফা বিটা কি হয় তাৰ শূন্য হয় মানে আলফা + বিটা কিমান হ'ব 1 হ'ব তো -b/a মানে 1 আৰু আলফা বিটা 1 হয় c/a মানে 1 হ'ব তা মিলাইছো a মিলাইছো চাক তলটো a মিলাইছো আমি 1 মিলাইছো আৰু মান পাইছো a b c এর মান পাইছো আমি পিছত এই মান আমি কত বহাইছো ax² + bx + c খুঁটাত বহাইছো আৰু আমাৰ সমীকৰণ পাই গৈছো x² - x + 1 পাই গৈছো আমি 5 নম্বৰ তেনেকা চাক -1/4 আৰু +1/4 হয় আমি ধৰিছো আগতে ax² + bx + c আৰু আলফা বিটা তাৰ কি হয় শূন্য হয় আলফা + বিটা কৰিছো আৰু আলফা বিটা কৰিছো আমি পিছত আমি a মিলাইছো চাক 4 ইয়াতো 4 দিছো আমি চাক 4 মিলাই আছে ইয়াত a b c মান পাইছো আৰু আমি বহাই দিছো সূত্ৰত x² + bx + c বহাই দিছো বহাই কিনে কি হৈছে আমি 4x² + x + 1 হল 6 নম্বৰটো ঠিক তেনেকা 4 আৰু 1 দিছে আমাক আমি সূত্ৰ ধৰিছো আৰু আলফা বিটা ধৰিছো তাৰ শূন্য হয় আমাক আলফা + বিটা কিমান দিছে 4 দিছে আৰু আলফা বিটা কিমান হ'ব 1 হয় -b/a 4 আৰু c/a কিমান হয় 1 হয় তে মাইনাস হয় যদি ইমান হয় তেতিয়ালে প্লাস কি হ'ব b/a টো কি হ'ব -2 ইফালে গুচি যাব -4 হৈ গ'ল হল আমি মিলাইছো a টো মিলাইছো তলৰ পিছত মান পাইছো a b c মান পাইছো আর এই মান আমি কি কৰিছো পিছত ax² + bx + c সূত্ৰত বহাই দিছো আৰু আমি আমাৰ নিৰ্ণয় মান পাই গৈছো হল আমাৰ এটো খেক এতিয়া চাচোন tak 3 নম্বৰ আছে কিন্তু 3 নম্বৰটো আমাক নালাগে এটা আমাক কৰিব নালাগে কেতিয়াও এই পৰীক্ষাটো নিদিয়ে আমাৰ হল আজি মানে আমি পিছত নেক্সট 2.32 কৰিম হল আৰু আপোনালোকক যদি ভিডিও কেইটা চাই ভাল লাগিছে তেতিয়াহলে আপোনালোকে লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ এই পিডিএফ এই চেপ্টাৰবোৰৰ পিডিএফও আহি আছে ওয়েবসাইটত আৰু আগৰ ভিডিওখিনি যদি চোৱা নাই তেতিয়াহলে তাৰ লিংক আমি ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব